আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে দুজন চাইবাৰ ক্ৰিমিনেল তেওঁলোকে চলচলি শিমলুগুৰি নগাঁও সদৰ থানা আণ্ডাৰত তাতে এটা মানে ঘৰত তেওঁলোকে বাহৰ পাতি আছে, তাতে তেওঁলোকে থাকে আৰু তাৰ পৰা অপাৰেট কৰি আছে বুলি আমি গম পাইছিলোঁ। গতিকে আমাৰ নগাঁও পুলিচ ষ্টেচনৰ টীমে তাতে এটা চাৰ্চ কৰা যায়। চাৰ্চ কৰাৰ পিছত বিভিন্ন ধৰণৰ অবজেকশ্যনেবল আইটেম আমি তাতে পাইছোঁ। এটা লেপটপ পাইছোঁ, প্ৰায় 358 বিভিন্ন ধৰণৰ ছাৰ্ভিচ প্ৰভাইডাৰৰ চিম কাৰ্ডছ, দেন 8টা মোবাইল ফোনছ আৰু এটা লেপটপ পোৱা গৈছে। এইখিনি পোৱাৰ পিছত আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন এইখিনি আমাৰ চলি আছে। তো ইয়াত প্ৰথম এইটোৱেও গম পোৱা গৈছে যে তেওঁলোকে এই যিখিনি চিম আছে এইখিনিত তেওঁলোকে বাহিৰৰ যি চাইবাৰ ক্ৰিমিনেলছ আছে তেওঁলোকৰ লগত এটা নেক্সাছ আছে আৰু বিভিন্ন ধৰণে OTP-বিলাক তেওঁলোকে ইয়াৰ দ্বাৰা শ্বেয়াৰ কৰে। এতিয়া এইখিনি আমাৰ প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত পাইছোঁ। আমি যিখিনি চিম কাৰ্ড আছে সেইখিনি আমি ভেৰিফাই কৰিম। বাকী আমাৰ যি টেকনিকেল ইনভেষ্টিগেশ্যন আছে লেপটপ বা অন্যান্য ধৰণৰ যি আমি সামগ্ৰী পাইছোঁ সেইখিনি আমি এতিয়া তাৰ ওপৰত আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিম। দুজন আটক কৰা গৈছে। এজনৰ নাম হৈছে য়াছমিনা আহমেদ, তেখেত মৰিগাঁৱৰ হয়, আৰু আনজন হৈছে আছাদুল ইছলাম, তেখেত নগাঁৱৰ। তেওঁলোকক চলচলি এটা ঘৰত তেওঁলোক আছিল, সেইটো আমাৰ ইনফৰমেশ্যন আছিল। ইনফৰমেশ্যনৰ ভিত্তিত তাৰ পৰা ধৰি অনা জড়িত থাকিব পাৰে, যিহেতু এইটো এটা ডাঙৰ নেক্সাছ থাকে, গতিকে এইখিনি ইনভেষ্টিগেশ্যনত ল'ব। বিভিন্ন ধৰণৰ ছাৰ্ভিচ প্ৰভাইডাৰ আছে, এয়াৰটেল আছে, ভোডাফোন আছে। তো এইখিনি আমি ভেৰিফাই কৰিম কেনেধৰণে পালে। মোবাইল 8টা মোবাইল আমি পাইছোঁ, স্মাৰ্টফোনো আছে আৰু কিপেড মোবাইলছো আছে। মোবাইলৰ আমাৰ এইখিনি টেকনিকেল যি ইনভেষ্টিগেশ্যন আছে আমি কৰিম। গতিকে আজি পুনৰ তেওঁলোকক আদালতত তেওঁলোকক হাজিৰ কৰোৱা যাব, তাৰপিছত আমি ৰিমাণ্ডত আনিম।